অৱশেষত অপেক্ষাৰ অন্ত পৰিল। ক্লাছ 1ৰ পৰা আৰম্ভ কৰি 12লৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰী লগতে ITI ডিপ্ল'মা পলিটেকনিক কৰি থকা ছাত্ৰ ছাত্ৰীৰ বাবে ইতিমধ্যে আহিছে এটা গুড নিউজ। আৰু এইটো গুড নিউজৰ কাৰণে ইমান দিনে মই অপেক্ষা কৰি আছিলোঁ। যদি আপুনি এগৰাকী শিক্ষাৰ্থী নাইবা আপোনাৰ পৰিয়ালৰ কোনোবাই যদি শিক্ষাৰ্থী আছে নাইবা আপোনাৰ চিনাকি যদি কোনোবাই বৰ্তমান পঢ়ি আছে, তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই গুড নিউজৰ বিষয়ে জানিব পাৰে। অসমৰ ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা ধৰণৰ স্কলাৰশ্বিপৰ বিষয়ে নাজানে আৰু তেওঁলোকে এপ্লাই নকৰে, কিন্তু বহিৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা ধৰণৰ স্কলাৰশ্বিপত এপ্লাই কৰি টকা পাই আছে। আমি জানো যে HDFC এটা বেংক আছে আৰু এই বেংকৰ ফালৰ পৰা প্ৰত্যেক বছৰ ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপ দিয়া হয় আৰু এই বছৰো কিন্তু এইটো স্কলাৰশ্বিপ মুকলি কৰিছে। এইটো এনেকুৱা এটা স্কলাৰশ্বিপ যিটো স্কলাৰশ্বিপত ক্লাছ 1ৰ পৰা আৰম্ভ কৰি 12লৈকে নাইবা ITI ডিপ্ল'মা পলিটেকনিক কৰি থকা সকলো শিক্ষাৰ্থীয়ে ইয়াতে এপ্লাই কৰিব পাৰে। আৰু এইটো স্কলাৰশ্বিপৰ কাৰণে কিন্তু মই ইমান দিনে অপেক্ষা কৰি আছিলোঁ আৰু ফাইনেলি এইটো স্কলাৰশ্বিপ ইতিমধ্যে লঞ্চ কৰা হৈছে। ইয়াতে দেখুৱাইছোঁ যে এইটো স্কলাৰশ্বিপৰ কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, লগতে কোনসকল ছাত্ৰ ছাত্ৰীক কিমান টকাকৈ দিয়া হ'ব। প্ৰথমতে কোৱা হৈছে যে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু ক্লাছ 1ৰ পৰা 12লৈকে নাইবা ডিপ্ল'মা ITI পলিটেকনিক কৰি থকা ছাত্ৰ ছাত্ৰীয়ে ইয়াতে এপ্লাই কৰিব পাৰে। আৰু কেৱল মাত্ৰ যে গভৰ্ণমেণ্ট স্কুল নাইবা কলেজৰ শিক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰে তেনেকুৱা নহয়, প্ৰাইভেট নাইবা গভৰ্ণমেণ্ট এইডেড ইনষ্টিটিউশ্যনৰ শিক্ষাৰ্থীয়েও এপ্লাই কৰিব পাৰে। আৰু ইয়াতে পাৰ্চেণ্টেজ হৈছে মাত্ৰ 55, অৰ্থাৎ যদি 55%ৰ ওপৰত আছে তেতিয়াহ'লে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। আৰু ফেমিলি ইনকাম ইয়াতে কোৱা হৈছে 2.5 লাখ নাইবা তাৰ তলত যদি থাকে তেতিয়াহ'লে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব। ইয়াতে দেখুৱাইছোঁ বেনিফিটছ। যদি ক্লাছ 1ৰ পৰা 6লৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰে আৰু তেওঁলোকে যদি ইয়াতে ছিলেক্ট হ'ব পাৰে তেতিয়াহ'লে প্ৰতি বছৰ 15,000 টকা লাভ কৰাৰ সম্ভাৱনা আছে। সেইদৰে ক্লাছ 7ৰ পৰা আৰম্ভ কৰি 12লৈকে লগতে ডিপ্ল'মা ITI পলিটেকনিক কৰি থকা শিক্ষাৰ্থীয়ে এপ্লাই কৰিলে তেওঁলোকে প্ৰতি বছৰ 18,000 টকা পোৱাৰ সম্ভাৱনা আছে। আৰু এই টকাটো কিন্তু HDFC বেংকৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীক দিয়া হ'ব আৰু এই টকা পিছলৈ বেংকত ঘূৰাই দিব নালাগে। এই টকাটো কিন্তু সম্পূৰ্ণৰূপে ছাত্ৰ ছাত্ৰীক জলপানী হিচাপে দিয়া হ'ব। আৰু ইয়াতে এটা প্ৰশ্ন হ'ব পাৰে যে সকলো ছাত্ৰ ছাত্ৰী কিন্তু HDFC বেংকৰ একাউণ্ট নাই, গতিকে তেওঁলোকে এপ্লাই কৰিব পাৰিবনে নাই? তেওঁলোকে এপ্লাই কৰিব পাৰে। ইয়াতে কিন্তু কতো লিখা নাই যে HDFC বেংকৰ একাউণ্ট লাগিব বুলি ইয়াতে লিখা নাই, গতিকে যিকোনো একাউণ্ট থাকিলে ইয়াতে এপ্লাই কৰিব পাৰে। এতিয়া আলোচনা কৰিম যে কি কি ডকুমেণ্টছ লাগিব। প্ৰথমতে কোৱা হৈছে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, অৰ্থাৎ যিগৰাকী শিক্ষাৰ্থী এপ্লাই কৰিব তেওঁৰ নাইবা তাইৰ ফটোকপি লাগিব, প্ৰিভিয়াছ ইয়াৰ্ছ মাৰ্কশ্বিট লাগিব, গভৰ্ণমেণ্ট ইছ্যুড আইডেণ্টিটি প্ৰুফ অফ দি এপ্লিকেণ্ট, অৰ্থাৎ শিক্ষাৰ্থীৰ আধাৰ কাৰ্ড নাইবা পান কাৰ্ড এইবোৰৰ প্ৰয়োজন হ'ব পাৰে। লগতে বৰ্তমান যে পঢ়ি আছে ক্লাছ 1 নাইবা 6 নাইবা যিকোনো ক্লাছত পঢ়ি থকাৰ এটা এডমিশ্যন প্ৰুফ লাগিব। এডমিশ্যন প্ৰুফ হিচাপে স্কুলৰ ID কাৰ্ডটো ইয়াতে দিব পাৰে, লগতে এডমিশ্যন লেটাৰ ইয়াতে দিব পাৰে, যিকোনো এটা দিলেই হৈ যাব। তাৰপিছত কোৱা হৈছে বেংক একাউণ্টৰ ডিটেইলছ ইয়াতে কিন্তু লাগিব আৰু ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। যদি ইনকাম চাৰ্টিফিকেট নাথাকে তেতিয়াহ'লে ইয়াতে এপ্লাই কৰি কোনো ধৰণৰ লাভ নাই, কাৰণ ইনকাম চাৰ্টিফিকেটৰ ইয়াতে প্ৰয়োজন আছে। যদি ফেমিলিত কিবা ক্ৰাইচিছ আছে নাইবা যদি এপ্লিকেণ্টৰ কিবা ডিছাবিলিটি আছে তেতিয়াহ'লে তাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। আৰু যদি এনেকুৱা ধৰণৰ কোনো প্ৰব্লেম নাই তেতিয়াহ'লে চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। আৰু এইটো স্কলাৰশ্বিপত ST, SC, OBC, MOBC, জেনেৰেল সকলো কেটাগৰী শিক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰে। ইয়াতে এপ্লাই নাও এটা বটন আছে, এই এপ্লাই নাও বটনত ক্লিক কৰি শিক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰে। এতিয়া আলোচনা কৰিম যে ইয়াতে আচলতে চিলেকশ্যন প্ৰচেছটো কেনেকুৱা। মিনিমাম 55% হ'লে শিক্ষাৰ্থী এপ্লাই কৰিব পাৰে, কিন্তু সকলো শিক্ষাৰ্থীয়ে কিন্তু এই টকাটো নাপায়। এপ্লাই কৰাৰ পিছত ইয়াৰ যি কৰ্তৃপক্ষ আছে তেওঁলোকে এটা শ্বৰ্ট লিষ্ট বনাব। ইনকাম চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ ওপৰত বেছ কৰি তেওঁলোকে প্ৰথমতে এটা শ্বৰ্ট লিষ্ট বনাব। সেই শ্বৰ্ট লিষ্টৰ যিসকল ছাত্ৰ ছাত্ৰীৰ নাম আহিব তেওঁলোকৰ ডকুমেণ্টছ ভেৰিফাই কৰা হ'ব। তাৰপিছত পাৰ্চনেল তেওঁলোকে ইণ্টাৰভিউ ল'ব। তেওঁলোকে
কল কৰিব পাৰে নাইবা ভিডিঅ' কল ভইচ কল এইবোৰ কৰিব পাৰে এইবোৰ কৰি কিছুমান প্ৰশ্ন সুধিব পাৰে যেনেকৈ আপোনাৰ ঘৰৰ কণ্ডিশ্যনটো কেনেকুৱা আপুনি কোনটো ক্লাছত পঢ়ি আছে দেউতাকে কি কৰে মাকে কি কৰে এনেকুৱা ধৰণৰ কিবা প্ৰশ্ন সুধিব পাৰে তাৰপিছত ইয়াৰ ওপৰত বেছ কৰি এটা ফাইনেল মেৰিট লিষ্ট তেওঁলোকে পাব্লিছ কৰিব আৰু ফাইনেল মেৰিট লিষ্টত যিসকল শিক্ষাৰ্থীৰ নাম আহিব তেওঁলোকে এই টকাটো পোৱাৰ সম্ভাৱনা আছে গতিকে আপুনি যদি এগৰাকী শিক্ষাৰ্থী আৰু আপোনাৰ যদি 55%ৰ ওপৰত আছে তেতিয়াহ'লে এই HDFC বেংকৰ যি স্কলাৰশ্বিপ আছে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে আৰু এইটো স্কলাৰশ্বিপত তেওঁলোকে নাম দিছে পৰিৱৰ্তন ECSS প্ৰগ্ৰাম 2026-27 গতিকে পলম কিয় ইয়াৰ লাষ্ট ডেট হৈছে 31 আগষ্ট ইয়াৰ আগতেই প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে এইটো স্কলাৰশ্বিপত এপ্লাই কৰা উচিত